যে তেওঁ যে নতুন বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া হৈছে দিলীপ শইকীয়া ডাঙৰীয়া কেনেবাৰে যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ গ'ল সাৰপ্ৰাইজ মুখ্যমন্ত্ৰী বেকডোৰ মুখ্যমন্ত্ৰী দিলীপ শইকীয়া ডাঙৰীয়া পৰৱৰ্তী সময়ত বা ৩-৪ মাহ পিছত তেওঁ ঘপককৈ মুখ্যমন্ত্ৰী হৈ যাব নেকি এই চিন্তাত আজি তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিছে মই নাজানো তেওঁ হয় কাৰ হয় কিছুমানটো অচিনাকি মানুহবোৰ আৰম্ভ কৰিছে কাৰ হয় কি হয় আমি নাজানো কিন্তু মুখ্যমন্ত্ৰীৰ তেওঁ নিজৰ এটা সংখ্যা কি আছে যে তেওঁলোকৰ পৰিয়ালৰ কেছৰ মাটি কেছবোৰ PIL কেছবোৰ সব দিল্লীৰ নেতৃত্বত তেওঁলোকৰ বিজেপি দলৰ নেতৃত্ব কাণত পৰিছে কোন সময়ত তেওঁক আউট দিলীপ শইকীয়া ইন হৈ যায় এয়া লৈ তেওঁলোকৰ মনত এটা সংখ্যা নিশ্চয় তেওঁ যিখিনি কথা বা ৰাজ্যিক বিজেপি দলে যিখিনি কথা কৈছে তাৰ পৰাটো মোৰ ইংগিত এইটোৱে যে কোন দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আউট আৰু দিলীপ শইকীয়া ডাঙৰীয়া ইন হৈ যায় সেয়া সেইটো মানে নিজকে বচাবলৈ তেওঁলোকে এই ধৰণৰ খোজকবা চলি আছে তেওঁক জানিব ইয়াৰ পূৰ্বে হৈছে মানুহে বিচাৰিছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেওঁ ঘপককৈ হৈ গ'ল এতিয়া এইবোৰ সব পুনৰবাৰ কৈছোঁ মাটিৰ কেছ এইবোৰ সব কেছৰ কয়লাৰ এই যে কি কোনোবা যদি ধৰা পৰিলে কিবা ইডি ৰেড হ'ল কিবা বঞ্চল নে কিবা সব এইবোৰ সব কাণত পৰিছে কাৰ লগত সম্পৰ্ক সব গম পাইছে এইখিনিতো পিছত গৈ তেওঁলোকৰ নিৰ্বাচনত ক্ষতি কৰিব সেইদিনা কোন তেওঁ আউট হয় দিলীপ শইকীয়া ইন হয় এইটোৱে নিজৰ গাদী বচাবলৈ মই ভাবিছোঁ অলপ তেওঁলোকে শংকিত হৈছে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল যে তেওঁ যে নতুন বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া হৈছে দিলীপ শইকীয়া ডাঙৰীয়া কেনেবাৰে যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ গ'ল সাৰপ্ৰাইজ মুখ্যমন্ত্ৰী বেকডোৰ মুখ্যমন্ত্ৰী দিলীপ শইকীয়া ডাঙৰীয়া পৰৱৰ্তী সময়ত বা ৩-৪ মাহ পিছত তেওঁ ঘপককৈ মুখ্যমন্ত্ৰী হৈ যাব নেকি এই চিন্তাত আজি তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিছে মই নাজানো তেওঁ হয় কাৰ হয় কিছুমানটো অচিনাকি মানুহবোৰ আৰম্ভ কৰিছে কাৰ হয় কি হয় আমি নাজানো কিন্তু মুখ্যমন্ত্ৰীৰ তেওঁ নিজৰ এটা সংখ্যা কি আছে যে তেওঁলোকৰ পৰিয়ালৰ কেছৰ মাটি কেছবোৰ PIL কেছবোৰ সব দিল্লীৰ নেতৃত্বত তেওঁলোকৰ বিজেপি দলৰ নেতৃত্ব কাণত পৰিছে কোন সময়ত তেওঁক আউট দিলীপ শইকীয়া ইন হৈ যায় এয়া লৈ তেওঁলোকৰ মনত এটা সংখ্যা নিশ্চয় আছে